LP আৰু UPৰ যোনখন প্ৰভিজনেল মেৰিট লিষ্ট সেইখন বৰ্তমান সময়ত প্ৰকাশ পাইছে। আপোনালোকে তলত ডেছক্ৰিপশ্যনত আমি লিংকটো দি দিছোঁ, তাত গৈ ক্লিক কৰি আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব। ইয়াত যোনটো দেখিছে আপোনালোকে চেক্ড দ্য ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট দিছে, তাত আপোনালোকে যদি ক্লিক কৰে আপোনালোকে কি কৰিব লাগিব, নিজৰ তাত গৈ কিনে আপোনালোকে এইটো পাই যাব, ইয়াত পাই যাব, ঠিক আছে, এইটো পেজত। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব, নিজৰ পাছপৰ্ট দি আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব। আৰু ইয়াত যোনখন মেৰিট লিষ্টখন যদি চাবলৈ হ'লে আপোনালোকে ইয়াত দেখিছে কাট অফ মাৰ্কছ ফৰ পোষ্ট অফ টিচাৰ অফ LPS এগেইনষ্ট দিছে। LPS অৰ্থাৎ LP স্কুলৰ টিচাৰ যোনখন কাট অফ মাৰ্কছৰ লিষ্ট সেইখন পাই যাব আপোনালোকে। ইয়াত ক্লিক কৰিলে পাই যাব, ঠিক আছে। ইয়াত 247 KB। তো ইয়াত এখন পাই যাব লিষ্টখন, ক'ত কিমান কাট অফ আহিছে আপোনালোকে চাব পাৰিব। OBC কিমান বৰপেটা ডিষ্ট্ৰিক্টত, তাৰপিছত আছামিজত, তাৰপিছত বিশ্বনাথত কিমান। তো গোটেই ডিষ্ট্ৰিক্ট ৱাইজ এইখিনি কাট অফখিনি দিয়া আছে এনেকৈ, ঠিক আছে। তাৰপিছত ইয়াত মিডিয়াম দিয়া আছে, আছামিজ মিডিয়াম, বেংগলী, বড়ো, গাৰো, হামাৰ, মণিপুৰী গোটেইখিনি দিয়া আছে। তো আৰু যদি আপোনালোকে যোনখন UP আপাৰ প্ৰাইমেৰী যদি লিষ্টখন চাব হয়, তেন্তে এইটো দেখিছে নহয় আপোনালোকে কাট অফ মাৰ্কছ ফৰ পোষ্ট অফ টিচাৰ্ছ ফৰ UPS আপাৰ প্ৰাইমেৰী স্কুল, এইটো 303.47 KBৰ এইটো PDF-ত গৈ আপোনালোকে যেতিয়া ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজত পাই যাব। ইয়াত গৈ কিনে আপোনালোকে যোনখন কাট অফ আহিছে কাট অফখিনি চাব পাৰিব, ঠিক আছে। ইয়াত চবৰে কাট অফ ধুনীয়াকৈ দিয়া আছে, এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল। গতিকে তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব, ঠিক আছে। আৰু ইয়াত আৰু এটা বস্তু ওলাইছে, যাত লিখা আছে যে বাকী দুখন ন'টিচ আহিছে, এখন হৈছে এখন ন'টিচ ৰিগাৰ্ডিং ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট এগেইনষ্ট। তো এইখনত মানে লিষ্টত আপোনালোকে কি পাব, এইখন লিষ্টত আপোনালোকৰ কাট অফ যোনখিনি মাৰ্কছখিনি আপোনালোকৰ মাৰ্কছ কেনেকৈ কেলকুলেট কৰা হৈছে, তো সেই মাৰ্কছ কেলকুলেশ্যনৰ মেথডখিনি দিয়া হৈছে, ঠিক আছে। তো সেইটোৱে কথা, আপোনালোকে যদি চোৱা নাই নিজৰ ৰিজাল্টটো এতিয়া গৈ চাই ল'ব পাৰিব।